ভূপেন বৰা আমাৰ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি আছে। আমাৰ প্ৰদেশ কংগ্ৰেছক নেতৃত্ব দিছে। মই একেলগে তেওঁৰ লগত বিধায়ক আছোঁ। ব্যক্তিগতভাৱেও মোৰ বন্ধু। তেওঁ কিবা কথাত পদত্যাগ পত্ৰ দিছে, এইটো হয়, কিন্তু আমি সকলোৱে তেওঁক অনুৰোধ কৰি আছোঁ, কংগ্ৰেছৰ যি আদৰ্শ, মই বিশ্বাস কৰোঁ যে কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি এতিয়াও তেখেতৰ অবিচল আস্থা আছে, আৰু আমি সকলোৱে তেওঁক অনুৰোধ কৰি আছোঁ যাতে কংগ্ৰেছৰ আদৰ্শ এৰি তেখেত নাযায়। আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াও তেখেতৰ লগত আলোচনা কৰি আছে। আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও তেখেতৰ লগত আলোচনা কৰি আছে, আৰু AICCও তেখেতৰ লগত কণ্টেক্টত আছে। মই আশাবাদী যে ভূপেন বৰা ডাঙৰীয়া পাৰ্টিত ৰৈ যাব। মই ইয়াতকৈ বেছি কথা নকওঁ। মই আশাবাদী যে ভূপেন বৰা পাৰ্টিত ৰৈ যাব। কিবা এটা কাৰণ থাকিব লাগিব। বেয়া পাইছে, কি বেয়া পাইছে? মই আশাবাদী যে ভূপেন বৰা দীৰ্ঘদিন কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দিছে, আৰু আলাপ আলোচনা চলি আছে। মই বিশ্বাস কৰোঁ যে ভূপেন বৰা কংগ্ৰেছৰ আদৰ্শত ৰৈ যাব। মই বিশ্বাস কৰোঁ যে ভূপেন বৰা কংগ্ৰেছত ৰৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।